বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰ আৰু অসম আৰক্ষী ঘোষণা কৰি থৈছে জেহাদ। বাল্য বিবাহ কৰিলেই গ্ৰেপ্তাৰ। বাল্য বিবাহত বহা পৰিয়াল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব। বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ শাস্তি। অসমৰ বাল্য বিবাহ বিৰোধী অভিযানক শলাগিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু কেনেকৈ বাল্য বিবাহ ৰোধ কৰিলে অসমে? যোৱাকালি বিজেপি আৰু NDA শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছিল। তাতে বাল্য বিবাহৰ বিৰুদ্ধে অসমে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপক আমি মোক প্ৰেজেণ্ট কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছিল। আৰু প্ৰেজেণ্টেশ্যনটো চাই সকলোৱে খুব আনন্দ পাইছিলে, হেপী হৈছিলে। আৰু NDA শাসিত ষ্টেটসমূহৰ বিষয়াসকলক অসমলৈ যাব দিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। আৰু অসমে কেনেকৈ বাল্য বিবাহৰ বিৰুদ্ধে যুঁজ দিছে তাক তেখেতে প্ৰেক্টিকেলি তাৰ পৰা শিক্ষা লৈ নিজৰ নিজৰ ৰাজ্যতো বাল্য বিবাহৰ বিৰুদ্ধে কাম কৰাৰ বাবে আগবাঢ়ি যাবলৈ সকলোকে পৰামৰ্শ দিছিল। অসমৰ বাল্য বিবাহ বিৰোধী অভিযানৰ বিষয়ে জানিবলৈ অসমলৈ আহিব বহিৰাজ্যৰ বিষয়া আৰক্ষী। বিজেপি আৰু NDA শাসিত ৰাজ্যত প্ৰৱৰ্তন কৰা হ'ব অসমৰ এই মডেল। ব্যুৰো ৰিপৰ্ট, NB নিউজ। বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰ আৰু অসম আৰক্ষী ঘোষণা কৰি থৈছে জেহাদ। বাল্য বিবাহ কৰিলেই গ্ৰেপ্তাৰ। বাল্য বিবাহত বহা পৰিয়াল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব। বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ শাস্তি। অসমৰ বাল্য বিবাহ বিৰোধী অভিযানক শলাগিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু কেনেকৈ বাল্য বিবাহ ৰোধ কৰিলে অসমে? যোৱাকালি বিজেপি আৰু NDA শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছিল। তাতে বাল্য বিবাহৰ বিৰুদ্ধে অসমে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপক আমি মোক প্ৰেজেণ্ট কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছিল। আৰু প্ৰেজেণ্টেশ্যনটো চাই সকলোৱে খুব আনন্দ পাইছিলে, হেপী হৈছিলে। আৰু NDA শাসিত ষ্টেটসমূহৰ বিষয়াসকলক অসমলৈ যাব দিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। আৰু অসমে কেনেকৈ বাল্য বিবাহৰ বিৰুদ্ধে যুঁজ দিছে তাক তেখেতে প্ৰেক্টিকেলি তাৰ পৰা শিক্ষা লৈ নিজৰ নিজৰ ৰাজ্যতো বাল্য বিবাহৰ বিৰুদ্ধে কাম কৰাৰ বাবে আগবাঢ়ি যাবলৈ সকলোকে পৰামৰ্শ দিছিল। অসমৰ বাল্য বিবাহ বিৰোধী অভিযানৰ বিষয়ে জানিবলৈ অসমলৈ আহিব বহিৰাজ্যৰ বিষয়া আৰক্ষী। বিজেপি আৰু NDA শাসিত ৰাজ্যত প্ৰৱৰ্তন কৰা হ'ব অসমৰ এই মডেল। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।